Everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel or Facebook page অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। তাৰপিছতে এয়া ধুনীয়াকৈ ওলাই কৰি ল'লোঁ। ভকতসকলো আহিলে, দেও আহি পালেহি, যিহেতু আজি আমাৰ ঘৰত সত্যনাৰায়ণ পূজা এভাগ আছে। আৰু মই আপোনালোকক আগতেও জনাইছিলোঁ আমাৰ ঘৰত অনুষ্ঠান এটা আছিলে। মই অকণমান ব্যস্ত হৈ আছোঁ, দুদিনমান ভিডিঅ' আপলোড কৰিব নোৱাৰিম সেইবাবে। আৰু এয়াই আজি অনুষ্ঠান ভাগ, সত্যনাৰায়ণ পূজা এভাগ আৰম্ভ কৰিছোঁ। আগতেও যোৱা বছৰো আছিলে, মানে পাতিছিলোঁ আৰু এইবছৰো। তাৰপিছতে এয়া ভকতসকল আহি পালেহি, দেখিছেনে? সকলো ধুনীয়াকৈ বহি আছেহি, চাকি বন্তি জ্বলাইছে। আৰু এইভাগ পূজালে হয়তো নিমন্ত্ৰণ নকৰিলেও ভকতসকল আহে যিহেতু। আৰু আমাৰ মানে পৰিৱেশটো অকণ দেখাইছোঁ, বহুত বেছিয়ে বৰষুণ দি আছিলে মানে ৰাতি, আৰু এতিয়া অকণমান কমিছে যিহেতু। আৰু বৰষুণ জাকৰ কাৰণে মানে ভকত আৰু হ'লহেঁতেন চাগে। তো ইমানখিনিয়ে ভকত আহিলে আৰু ধুনীয়াকৈ বহি মেলি চাহ তাহ দিয়াও হৈছে। তাৰপিছতে চাহ তাহ খোৱা হ'ল ভকতসকলৰ, আৰু আইসকলৰ ধুনীয়াকৈ খোৱা বোৱা হ'ল। তাৰপিছত এতিয়া পূজা আৰম্ভ কৰিছে আৰু দেৱে। তাৰপিছতে পূজা আৰম্ভ কৰাৰ সময়তে বোলো, আৰু ভণ্টি এগৰাকীয়ে ধুনীয়াকৈ ভিডিঅ'টো আগবঢ়াই দিলে, মানে তুলি দিলে ধুনীয়াকৈ ভিডিঅ'টো। মই যিহেতু অকণমান ভৰিত দুখো পালোঁ, পূজাৰ আগদিনাখন মানে পিছফালে বৰষুণ দি আছিলে যে, পৰি একদম ভৰিত বহুত বেছিয়ে দুখ পালোঁ। সেইবাবে মই ইমান কাম বন কৰিব পৰা নাই। তাৰপিছতে মানে মা আহিলে ঘৰৰ পৰা, তাৰপিছতে ভণ্টি, এনেকৈ সকলোৱে ঘৰৰ নবৌহঁত সকলোৱে লগ লাগি কামখিনিও কৰি দিলে। মই অকণমান ৰেষ্ট ল'বলগীয়া হ'ল। আৰু এতিয়া ভণ্টি এজনীয়ে ধুনীয়াকৈ ভিডিঅ'টো তুলি দিছে, আৰু মই তেনেকৈ ভিডিঅ' ক্লিপবোৰ তুলিব নোৱাৰিলোঁ। মাজে মাজে অকণমান মানে সম্পূৰ্ণ আপোনালোকক দেখাম বুলিয়ে ভাবিছিলোঁ, কিন্তু কি কৰিব, উপায় নাই মোৰ, ইমানখিনি কৰিব নোৱাৰিলোঁ আৰু ভিডিঅ'। তো যিমানখিনি পাৰিছোঁ সেইখিনিকে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৱে আশীৰ্বাদ কৰিব, আশীৰ্বাদ ল'ব। সকলোৰে দিনবোৰ ভালদৰে যাব। আৰু এতিয়া ধুনীয়াকৈ মই আপোনালোকক অকণমান সবিশেষ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া। আৰু দেৱে এতিয়া ধুনীয়াকৈ পূজা ভাগ আৰম্ভ কৰিব, আৰু তো আপোনালোকে অকণমান শুনিব। আৰু অনুষ্ঠানটো ধুনীয়াকৈ হৈ গৈছে, আৰু যিহেতু বতৰটোৰ কাৰণে অকণমান খেলি মেলিতে হ'ল, কিন্তু পাছত বতৰটো ভালেই কৰিলোঁ বাৰু। তথাপিতো ৰাতি বৰষুণৰ কাৰণে জেগাবোৰ অকণমান পিছল হৈ আছিলে। আৰু যিহেতু মানে বৰষুণ দি থাকিলে, মই মানে বৰষুণ দিয়াৰ কাৰণেই পিছফালে পৰিবলগীয়া হ'ল, বৰষুণ দি আছিলে যে বহুত বেছি। আৰু এইভাগ পূজা বহুত বেছি মহত্ব থকা পূজা, আপোনালোকে জানেই। আৰু সত্যনাৰায়ণ পূজা ভাগ মানে যোৱা বছৰ আমাৰ ঘৰত অনুষ্ঠিত কৰা হৈছিলে, আৰু এইবছৰ বোলো অনুষ্ঠিত কৰোঁ। আৰু বহুত এভাগ মহত্ব থকা পূজাই হয়, আমি বহুত ভাল পাওঁ। আৰু সকলোৱে ভাল পায় পূজা ভাগত আহি আৰু বন্তি জ্বলাই। যিসকলে বন্তি জ্বলাই তেখেতলোকৰ মনৰ কামনা পূৰণ হয় আৰু বুলি সকলোৱে জানে। তো আপোনালোকক অকণমান সবিশেষ দেখাইছোঁ, আপোনালোকে ভিডিঅ' ক্লিপবোৰ ভালকৈ চাই যাব আৰু আশীৰ্বাদ কৰিব আপোনালোকে। আৰু বছৰে বছৰে যে আমি এনেকৈ অনুষ্ঠিত কৰি থাকিব পাৰোঁ পূজাভাগ, আপোনালোকৰ আশীৰ্বাদ লাগিব সদায়। আপোনালোকৰ আশীৰ্বাদ নহ'লে আগবাঢ়ি যাবও নোৱাৰিম হয়তো। এতিয়া যিহেতু আমি ইটো সিটো মই কৰি আছোঁ, দেখিছেনে? মই অকণমান ভৰিটোৰ কাৰণে অকণমান খোজবোৰ আপোনালোকে ধৰিব পাৰিছে। এয়া আমাৰ দেহা আৰু পাহি দুইজনী চাদৰ মেখেলা পিন্ধি ৰেডি হৈ আছে আৰু তাহাঁতি অকণমান সিহঁতকো উঠাই দিলোঁ ভিডিঅ' ক্লিপটো। আৰু এয়া মই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। আৰু পূজা ভাগৰ অকণমান নিয়ম কাৰণ আছে, সেইখিনি কৰা হৈছে। দেও আহিছে ধুনীয়াকৈ, আপোনালোকক অকণমান আকৌ দেখাইছোঁ চব। লোকে বুজি বাৰক অনুৰোধতে কপচাৰোক মতে ইয়ৰদতে কথা শুনায় কচিতে বাণীতে কৰিছে খৰচ হইলে যাতে কয়াছিলা আৰু বিলম্ব সকলো বেছি আকাৰা কৰি
পূজাভাগ ধুনীয়াকৈ অনুষ্ঠানটো ধুনীয়াকৈ হৈ গ'ল আৰু যিহেতু এতিয়া বিসৰ্জন দিয়াৰ সময়ো আহি পৰিলে আৰু ধুনীয়াকৈ বোলো আপোনালোকক অকণমান ভিডিঅ' ক্লিপ দেখালোঁ যিহেতু ভিডিঅ' ক্লিপবোৰ মই অকণমান কৰাটো মানে ভণ্টিজনীয়ে কৰাটো অকণমান খেলি মেলিও হ'ল আৰু তাই যিহেতু সৰু হৈ ভালকৈ কৰিব নোৱাৰে তো আপোনালোকক ভিডিঅ'ৰ ভাগতো অকণমান উঠাই মেলি দিলে যিহেতু আমাৰ ভিতৰৰ ভাগো অকণমান আপোনালোকক দেখালোঁ আৰু এয়া মোৰ লগৰ ছোৱালী নবৌ তাৰপিছতে গোটেইখিনি ধুনীয়াকৈ আৰু তাৰপিছতে চাহ বনাই আছে তাৰপিছতে এয়া এখেত যিহেতু ঘৰখনৰ পৰিৱেশটো এয়াই আৰু আমাৰ অকণমান উঠাই দিলে সকলোকে দেখা পালে তাৰপিছতে আপোনালোকক মই আৰু অকণমান অংশ দেখাবলৈ চেষ্টা কৰিম মোৰ ভৰিটোৰ কাৰণে মই অকণমান খোজবোৰ অকণমান খেলি মেলি হৈছে আপোনালোকে দেখিছে তো ভিতৰতো অকণমানি কেইজনীমানে খেলি আছে এয়া দেখিছেনে তাহাঁতি অকণমান খেলিও আছে সৰু ল'ৰা ছোৱালী যিহেতু আৰু তাহাঁতি খেলি আছে এয়া পূজা ভাগৰ বাহিৰ অংশটো ধুনীয়াকৈ বিসৰ্জন দিয়াৰ পিছত প্ৰসাদ বিতৰণৰ সময়ো আহিলে আৰু প্ৰসাদ বিতৰণ কৰিব এতিয়া আৰু বিশেষকৈ এই ভাগ পূজাৰ প্ৰসাদ আৰু ঘোল বুলি কয় মানে প্ৰসাদৰ পিছত যি ভাগ ধুনীয়াকৈ দিয়ে দেৱে বনায় আৰু সেই ভাগক ঘোল বুলি কয় বহুত ভাল লাগে প্ৰসাদ মানে গ্ৰহণ কৰি তো আপোনালোকক দেখালোঁ অকণমান বাহিৰ ভিতৰ আপোনালোকে পূজা ভাগ চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যিসকলে মানে ঘৰৰ পৰাই চাই আছে তেখেতলোকে আশীৰ্বাদ ল'ব আৰু সেৱা প্ৰাৰ্থনা কৰিব আপোনালোকৰো জীৱনটো সুখৰ হ'ব ভালে যাব সকলোৰে আৰু আপোনালোকক আজিৰ ভিডিঅ'টো ইমানখিনি দেখাব পাৰিলোঁ যিহেতু মোৰ অকণমান প্ৰব্লেম হোৱাৰ বাবে আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰিব শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যিহেতু আজি কেইবাদিনো হ'ল ভিডিঅ' তেনেকৈ ফেচবুক ইউটিউব মানে ইনষ্টা ক'তোৱে ভিডিঅ' দিব পৰা নাই এটা দুটা কেতিয়াবা কোনোবা এটা সময়ত পাৰিলে দিছোঁ নোৱাৰিলেও তেনেকৈ আছে তো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু শেষত আপোনালোকৰ পৰা বিদায় লৈছোঁ আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ আপোনালোকো ভালে থাকক সুস্থ থাকক কুশলে থাকক আৰু এয়া দেহা মই পাহি আমি ধুনীয়াকৈ তিনিজনী আৰু একেলগে পাহি আৰু দেহা মোৰ লগতে আছিলে তাহাঁতকো অকণমান উঠাই দিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোক ভালে থাকক সুস্থ থাকক কুশলে থাকক এতিয়া আহিছোঁ দেই সকলোৰে পৰা বিদায় লৈছোঁ বাই বাই